হয় আজি ভোগৰ উৎসৱ ভোগালী উৰুকা আৰু আজি নিশাৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে মাছে মঙহে এসাঁজ খোৱাৰ লগতে গোটেই গাঁৱৰ সকলো পৰিয়াল মিলি যাতে এসাঁজ খাব পাৰে তাৰে প্ৰস্তুতি চলাইছে আৰু মই বৰ্তমান উপস্থিত আছো বিশ্বনাথৰ যি দৈনিক বজাৰ সেই দৈনিক বজাৰত আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছে ভিডিঅ' জাৰ্নেলিষ্ট কুমলীয়ে ইয়াত মাছেৰে ভৰি পৰিছে ডাঙৰ ডাঙৰ মাছ ইতিমধ্যে আহিছে আৰু এই বজাৰখনলৈ আৰু এনেদৰে এয়া পিঠিয়া ভকুৱা ৰৌ বৰালি চিতল আদি সকলো মাছ ইয়াত আছে মই এইটো দেখুৱাইছো এটা প্ৰায় 18 কেজি ওজনৰ এটা পিঠিয়া মাছ ইয়াত আহিছে মই আপোনাক অকণ দাঙি দিব নেকি এয়া দাঙি দিছে তেখেতে বিক্ৰীৰ বাবে আনিছে 18 কেজি ওজনৰ এই পিঠিয়া মাছটো দাদা আপুনি ক'ৰ পৰা আনিছে মাছটো ব্ৰহ্মপুত্ৰ নদী হয় এইটো 18 কিলো ৰেট কিমান দিছে ৰেট 1600 গোটা কটা 1600 কটা আপোনাৰ 1400 এতিয়া বিক্ৰী হৈছে নাই বিক্ৰী হৈছে এটা দিছো গ্ৰাহক আহিছে হয় এয়া 18 কেজি ওজনৰ এইটো যি পিঠিয়া মাছ আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছো যে এনেকে ভিৰ কৰা পৰিলক্ষিত হৈছে এয়া বিশ্বনাথৰ দৈনিক বজাৰ ইতিমধ্যে যি ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ বাবে মাছে মঙহে এসাঁজ খাবৰ বাবে ইতিমধ্যে দৈনিক বজাৰত ভিৰ কৰিছেহি এয়া দেখিছে বিভিন্ন ঠাইৰ বিভিন্ন স্থানৰ পৰা মাছ আহিছে প্ৰায় 18 কেজি ওজনৰ ভকুৱা আছে 25 কেজি ওজনৰ বাহু মাছ ইয়াত আছে চিতল ওলাইছে বিভিন্ন ধৰণৰ মাছ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছো এয়া যি দৈনিক বজাৰত ভিৰ পৰিলক্ষিত হৈছে ইয়াৰ পৰিৱেশ যে মাছে মঙহে এসাঁজ খোৱাৰ বাবে তেওঁলোকে ইতিমধ্যে পুৱাৰ পৰাই পুৱতি নিশাৰ পৰা এনেদৰে ভিৰ কৰিছে এই দৈনিক বজাৰত আৰু ইয়াত সম্পূৰ্ণ মাছৰ বজাৰ দৈনিক বজাৰৰ বিভিন্ন ধৰণৰ মাছৰ ইয়াত ভৰি পৰিছে এয়া দেখিছো এটা প্ৰকাণ্ড বাহু ইতিমধ্যে আহিছে প্ৰায় 25 কেজি ওজনৰ দাদা আপোনাৰ ওচৰলৈ আহিছো ক'ৰ পৰা আনিছে মাছটো এইটো ঘাটৰ হয় এইটো ঘাটৰ পৰা আনিছে কেজি ওজনৰ এইটো 25 কেজি অকণ দাঙি দিব নেকি মাছটো এয়া দেখুৱাইছো আমি প্ৰতিদিন টাইমত দৰ্শকসকলক এয়া দৈনিক বজাৰ বিশ্বনাথৰ দৈনিক বজাৰ প্ৰায় 25 কেজি ওজনৰ এয়া বাহু মাছ আৰু ইতিমধ্যে এই মাছ ক্ৰয় কৰিবৰ বাবে ইতিমধ্যে গ্ৰাহক ৰাইজ ইয়ালৈ আহিছে মাছে মঙহে এসাঁজ খাবৰ বাবে মই দেখুৱাইছো ইয়াৰ পৰিৱেশ এয়া দেখিছে বিশ্বনাথৰ দৈনিক বজাৰৰ চিতল মাছ ইতিমধ্যে দেখিছে বিভিন্ন স্থানৰ এয়া চিতল মাছ আহিছে আৰু এনেদৰেই যি ভোগালীৰ ভোগৰ উৎসৱ উৰুকাৰ বাবে প্ৰস্তুতি চলাইছে বিশ্বনাথবাসীয়ে বিভিন্ন স্থানত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু সেই ভেলাঘৰতেই এনেদৰে মাছে মঙহে নিশাৰ বাবে এসাঁজ খাবৰ বাবে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে দেখুৱাইছো ইয়াৰ পৰিৱেশ এয়া বৰালি দেখুৱাইছো ইয়াত বৰালি মাছ ওলাইছে বৰালি ক'ৰ পৰা আনিছে মাছটো এইটো বিশ্বনাথ ঘাট ব্ৰহ্মপুত্ৰ নেকি কিমান কেজি ওজন এইটো আপোনাৰ 14 কেজি আছে 14 কেজি ৰেট কিমান লৈছে ৰেট এইটো 1200 কেজিয়ে হয় এয়া যে 1200 টকা প্ৰতি কেজিত এয়া বৰালি মাছ প্ৰায় 14 কেজি ওজনৰ বৰালি মাছ ইয়াত ওলাইছে আৰু ইয়াৰ পৰিৱেশ দেখুৱাইছো সামগ্ৰিক পৰিৱেশ ইয়াৰ দেখুৱাইছো আৰু ইতিমধ্যে গ্ৰাহক ৰাইজে ইতিমধ্যে হেঁপাহ পোৱা লগাইছে পুৱতি নিশাৰ পৰাই তেওঁলোকে গ্ৰাহক ৰাইজে দেখুৱাইছো মই দেখুৱাইছো ইয়াৰ পৰিৱেশ বিভিন্ন ওজনৰ দাদা মই আপোনাৰ ওচৰলৈ আহিছো আপুনি মাছ ল'বলৈ আহিছে ক'ৰ পৰা আহিছে বৰগাঙৰ পৰা আহিছে ইমান পুৱাই বৰগাঙৰ পৰা আহিছে প্ৰস্তুতি কেনেকুৱা ভোগালীৰ উৰুকাৰ প্ৰস্তুতি কেনেকুৱা ভালেই মাছে মঙহে এসাঁজ খাব মাছে মাংস খাব সেইকাৰণে ল'বলৈ আহিছে মাছ ল'বলৈ আহিছে কি মাছ ল'ব বিকেট ল'লো ডাঙৰ 2 কেজি 2.5 কেজি এনেকুৱা চাইজ ঠিকে আছে আমাৰ ফালৰ পৰা শুভেচ্ছা জনালো আৰু এনেদৰে পুৱতি নিশাৰ পৰা বৰগাঙৰ পৰা আহিছে দাদা মই আপোনাৰ ওচৰত ক'ৰ পৰা আহিছে আপুনি মই বিশ্বনাথ ঘাটৰ বেপাৰী হয় আপুনি মাছ আনিছে সেয়া কিমান কেজি আপোনাৰ বাহু আছে আপোনাৰ 12 কেজি চিতল আছে 5 কেজি চাইজ আৰু বৰালি আছে 5 কেজি চাইজ ৰেট কেনেকুৱাকে লগাইছে ৰেট আপোনাৰ বৰালি আছে 900 টকা বাহু আছে 1200 টকা আৰু পিঠিয়া আছে আপোনাৰ 800 টকা
হয়, এয়া 1200-800 টকাত মাছ তেওঁলোকে বিক্ৰী কৰিছে আৰু এয়া দেখুৱাইছে ইয়াৰ পৰিৱেশ। আৰু এনেদৰেই যি ভোগৰ উৎসৱ উৰুকাৰ বাবে ইতিমধ্যে বিশ্বনাথবাসীয়ে প্ৰস্তুতি চলাইছে আৰু মাছে মঙহে এসাঁজ খাবৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে। আৰু বিশ্বনাথৰ যি দৈনিক বজাৰ, সেই দৈনিক বজাৰত পুৱতি নিশাৰ পৰাই এনেদৰে ভিৰ পৰিলক্ষিত হৈছে।